হেই গাইজ, জব ইনফৰমেশ্যন এটা নতুন ভিডিঅ'ৰ সৈতে এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে দুটা জবৰ বিষয়ে আলোচনা কৰিবলৈ ওলালোঁ। কি জব, কিমান পোষ্ট আছে, কেনেদৰে আবেদন কৰিব, অৰ্হতা কি লাগে, বয়সৰ সীমা কিমান আদি সকলোখিনি কথাই আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ এই চেনেলটো নতুনকৈ জব ৰিলেটেড ভিডিঅ' দিয়াৰ উদ্দেশ্যে বনোৱা হৈছে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি এই নতুন চেনেলটো আগুৱাই যোৱাত সহায় কৰে যেন। গতিকে বলকচোন আজি ওলোৱা ব্যক্তিতাৰ বিষয়ে আলোচনা কৰোঁ। ডক্টৰ ৰাধাকৃষ্ণন স্কুল, ডিব্ৰুগড় ৰিক্ৰুটমেণ্ট, য'ত টোটেল 13টা পোষ্ট গ্ৰেজুৱেট টিচাৰ, ৱাৰ্ডেন আৰু বেলেগ বেলেগ ধৰণৰ পদ খোল খাইছে। যিসকল ইণ্টাৰেষ্ট আৰু ইলিজিবল কেণ্ডিডেট তেওঁলোকে এইসমূহত এপ্লাই কৰিব পাৰে। ইয়াৰ প্ৰথম পদটো হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ কেমেষ্ট্ৰীৰ, য'ত মাত্ৰ এটাই পদ খালী আছে। এই পদটোৰ দৰমহাৰ কথা ক'বলৈ গ'লে 12,000ৰ পৰা আৰম্ভ হৈ 35,000লৈ। লগতে দৰমহা আপোনাৰ মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত চাই দিয়া হ'ব। এই পদটোৰ শিক্ষাগত অৰ্হতা হ'ল MSc কেমেষ্ট্ৰীত কৰা হ'ব লাগিব। লগতে 2 বা 3 বছৰৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। দ্বিতীয় পদটো হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ ভোটানী, য'ত মাত্ৰ এটাই পদ খালী আছে। ইয়াত দৰমহা হ'ল 12,000ৰ পৰা 35,000লৈ। এই পদটোৰো দৰমহা আপোনাৰ মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত দিয়া হ'ব। এই পদটোৰ শিক্ষাগত অৰ্হতা হ'ল MSc ভোটানীত কৰা হ'ব লাগিব। লগতে 2ৰ পৰা 3 বছৰৰ ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰক 2ৰ পৰা 3 বছৰৰ ক্লাছ কৰাৰ অভিজ্ঞতা থাকিব লাগিব। ইয়াত তৃতীয় পদটো হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স, য'ত এটাই পদ খালী আছে, যাৰ দৰমহা হ'ল 12,000ৰ পৰা আৰম্ভ হৈ 35,000। এই পদটোৰো আপোনাৰ এক্সপিৰিয়েঞ্চ আৰু মেৰিটৰ ওপৰত চাই দৰমহা পে' কৰা হ'ব। শিক্ষাগত অৰ্হতা হ'ল MSc মেথামেটিক্সত কৰা হ'ব লাগিব। লগতে ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰক 2 বা 3 বছৰৰ ক্লাছ কৰাৰ অভিজ্ঞতা থাকিব লাগিব। তৃতীয় পদটো হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ ইংলিছ, য'ত মাত্ৰ এটাই পদ খালী আছে। এই পদটোৰো দৰমহা আগৰটোৰ দৰে একেই হয়। শিক্ষাগত অৰ্হতা হ'ল MA কৰা হ'ব লাগিব ইংলিছত। লগতে আগৰকেইটাৰ দৰে একেই 2ৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 5 নম্বৰ পদটো হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ জেনেৰেল ছায়েন্স। ইয়াতো মাত্ৰ এটাই পদ খালী আছে। দৰমহা আগৰটোৰ দৰে একেই হয়। এই পদটোতো মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত দৰমহা চাই দিয়া হ'ব। শিক্ষাগত অৰ্হতা হ'ল MSc ছায়েন্সত কৰা হ'ব লাগিব। লগতে বায়'লজি, কেমেষ্ট্ৰী এনেকুৱা ধৰণৰ ছাবজেক্ট থাকিব লাগিব। এই পদটো আগৰটোৰ দৰে একেই হয়। এক্সপিৰিয়েঞ্চ 2ৰ পৰা 3 বছৰ। তো ইয়াৰ 6 নম্বৰ পদটো হৈছে ৱাৰ্ডন, যাৰ পদ খালী আছে 4টা। দৰমহা হ'ল 9,000ৰ পৰা আৰম্ভ হৈ 20,000লৈ। লগতে মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ইয়াত দৰমহা বেছ কৰা হ'ব। এই পদটোৰ শিক্ষাগত অৰ্হতা হ'ল গ্ৰেজুৱেট কৰা হ'ব লাগিব যিকোনো এটা বিভাগৰ পৰা। আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো এটা বিভাগৰ পৰা আপুনি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব এই ৱাৰ্ডন পদটোৰ বাবে। এই পদটো অকল মেলৰ বাবে। 7 নম্বৰ পদটো হৈছে ৱাৰ্ডেন, যিটো ফিমেলৰ হয়। ইয়াত টোটেল 4টা পদ খালী আছে। দৰমহা হ'ল 9,000ৰ পৰা 20,000লৈ। এই পদটো আগৰটোৰ দৰে মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত চাই দৰমহা দিয়া হ'ব। এই পদটোৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আপুনি। এই পদসমূহৰ বাবে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। তো যিসকল ব্যক্তিয়ে এই পদসমূহত আবেদন কৰিব বিচাৰে তেওঁলোকে ইয়াত এটা ইমেইল এড্ৰেছ দিয়া আছে। এই ইমেইল এড্ৰেছটোলৈ আপোনাৰ CV খন পঠাব লাগিব। আৰু নতুবা আপুনি কি কৰিব পাৰে, ডক্টৰ ৰাধাকৃষ্ণন স্কুল অৱ আৰ্টছ, কমাৰ্চ, ছায়েন্স, আমোলপট্টি, ডিব্ৰুগড়, আছাম 786,001 এই এড্ৰেছটোলৈ 15 মেৰ আগত আপুনি
গৈ নিজে আবেদন কৰিব পাৰে। যদি এই পদসমূহৰ বিষয়ে কিবা জানিব বিচাৰে তেনেহ'লে মৰ্নিং 9 বজাৰ পৰা গধূলি 4 বজাৰ ভিতৰত ইয়াত দুটা হেল্পলাইন নম্বৰ দিয়া আছে। এই হেল্পলাইন নম্বৰ দুটাত ফোন কৰি ইয়াৰ বিষয়ে আৰু ভালকৈ জানিব পাৰিব। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিয়ে। চিৰাং জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024, য'ত মাত্ৰ দুটাই পদ খোল খাইছে, অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ। যদিও দুটা কম পদ হয়, আপোনাৰ যদি অৰ্হতা আৰু আবেদন কৰিবলৈ ইণ্টাৰেষ্ট তেনেহ'লে এই পদ দুটাত আবেদন কৰিব পাৰে। আবেদনটোৰ শেষ দিনটো হৈছে 12 মে 2024। ইয়াৰ প্ৰথমটো পদ হৈছে অফিচ এছিষ্টেণ্ট, য'ত মাত্ৰ এটাই পদ খালী আছে। চেলাৰীৰ কথা ক'বলৈ গ'লে 15,000 পাৰ মান্থ। শিক্ষাগত অৰ্হতা হ'ল গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। লগতে কিছু স্কিল বিচাৰিছে, য'ত আপুনি কম্পিউটাৰ চলাব পাৰিব লাগিব আৰু কম্পিউটাৰত ডাটা এণ্ট্ৰি কৰিব পাৰিব লাগিব। লগতে ভাল টাইপিং কৰাৰ অভিজ্ঞতা থাকিব লাগিব। লগতে আপোনাক কোৰ্টত কিছুমান ফাইল বনাব লাগে, সেই ফাইলসমূহ বনাব পাৰিব লাগিব। লগতে ফাইলসমূহ মেনেজমেণ্ট কৰা নলেজ থাকিব লাগিব। ইয়াৰ ইণ্টাৰভিউত আপোনাৰ প্ৰথমতে ৱাক ইন ইণ্টাৰভিউ হ'ব, তাৰপিছত কম্পিউটাৰ স্কিল টেষ্ট হ'ব। এই পদটোৰ বয়সৰ সীমা হ'ল 21 বছৰৰ পৰা আৰম্ভ হৈ মিনিমাম 40 বছৰ। লগতে ইয়াৰ ছেকেণ্ড পদটো হৈছে পিয়ন, য'ত এটাই পদ খালী আছে। এই পদটোৰ দৰমহা হ'ল 10,000 পাৰ মান্থ। এই পদটোৰ বাবে আপুনি 8 পাছ কৰা হ'লে হ'ব। লগতে যিসকল কেণ্ডিডেটে HSLC পাছ কৰিছে বা তাতকৈ ওপৰত পাছ কৰিছে তেওঁলোকে এই পদসমূহত আবেদন কৰিব নোৱাৰিব। অকল 8 পাছ কৰা কেণ্ডিডেটসকলে এই পদসমূহত আবেদন কৰিব পাৰিব। এই পদটোৰ বাবে আপোনাৰ প্ৰথমতে ৱাক ইন ইণ্টাৰভিউ হ'ব, তাৰপিছত কম্পিউটাৰ স্কিল টেষ্ট হ'ব। বয়সৰ সীমা 18 পৰা 40 বছৰলৈ ধৰি দিয়া হৈছে এই পিয়ন পদটোৰ বাবে। তো এই চিৰাং জুডিচিয়াৰী ৰিক্ৰুটমেণ্টটোৰ বাবে আপুনি এজন ভাৰতীয় নাগৰিক হ'ব লাগিব। লগতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জখন থাকিব লাগিব। তো যিসকল ব্যক্তিয়ে এই পদসমূহত আবেদন কৰিব বিচাৰে তেওঁলোকে অনলাইন মাধ্যমেৰে এই পদসমূহত আবেদন কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি